আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 2025 বৰ্ষত 51 সংখ্যক G7 সন্মিলন কোনখন দেশত অনুষ্ঠিত কৰা হ'ব? উত্তৰ কানাডাত। এই সন্মিলন অহা 15 জুনৰ পৰা 27 জুনলৈকে কানাডাৰ কানানাইস্কিছ নামৰ ঠাইত অনুষ্ঠিত কৰা হ'ব। G7ত মুঠ 7খন সদস্য ৰাষ্ট্ৰ আছে। এই 7খন সদস্য ৰাষ্ট্ৰ হ'ল কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ইউনাইটেড কিংডম আৰু USA। ইউৰোপীয়ান ইউনিয়ন G7ৰ অংশ হয় যদিও সদস্য ৰাষ্ট্ৰ হিচাপত ধৰা নহয়। G7 সন্মিলন প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হয়। এই সন্মিলনত সদস্য ৰাষ্ট্ৰকেইখন উপস্থিত থকাৰ উপৰিও সদস্যতা নথকা অন্য ৰাষ্ট্ৰকো এই সন্মিলনলৈ আমন্ত্ৰণ জনায়। এবাৰ G7 সামিটলৈ নিমন্ত্ৰণ জনোৱা দেশকেইখন হ'ল অষ্ট্ৰেলিয়া, ব্ৰাজিল, ইণ্ডিয়া, ইণ্ডোনেছিয়া, মেক্সিকো, ছৌদি আৰবিয়া, সাউথ কোৰিয়া, সাউথ আফ্ৰিকা, ইউক্ৰেইন আৰু ইউনাইটেড আৰব এমিৰেট। 2025 বৰ্ষত ষষ্ঠটা সন্মিলন মন্থন কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ নতুন দিল্লীত। 2025 বৰ্ষত ইউৰেছিয়ান উড ভাৰতৰ কোনখন ঠাইত দেখা পোৱা গৈছিল? উত্তৰ কাশ্মীৰ উপত্যকা। উড হৈছে এবিধ মাছ খোৱা প্ৰাণী। এই ইউৰেছিয়ান উডৰ প্ৰজাতিটোক কাশ্মীৰত দেখা পোৱা গৈছিল। ইউৰেছিয়ান অটাৰ বা ইউৰেছিয়ান উডক IUCN-এ এনডেঞ্জাৰ্ড এনিমেলৰ তালিকাত তালিকাভুক্ত কৰা হৈছে। অৰ্থাৎ এই প্ৰাণীবিধ লাহে লাহে বিলুপ্তিৰ পথলৈ গৈ আছে। জ্ঞান পোষ্ট ছাৰ্ভিচ কি বিষয়ৰ লগত জড়িত? উত্তৰ শিক্ষামূলক গ্ৰন্থৰ নিম্ন দৰত বিতৰণ। ভাৰতৰ ডাক বিভাগে যেনে সামাজিক বিষয়ৰ লগত জড়িত গ্ৰন্থ, সাংস্কৃতিক বিষয়ৰ লগত জড়িত গ্ৰন্থ বা ধৰ্মমূলক গ্ৰন্থ এনেধৰণৰ শিক্ষামূলক গ্ৰন্থসমূহ নিম্ন পোষ্টেল চাৰ্জত ডেলিভাৰ কৰাৰ ব্যৱস্থা কৰিছে। 2025 বৰ্ষৰ গ্লোবেল জেণ্ডাৰ গেপ ৰিপৰ্টত ভাৰতৰ স্থান কিমান? উত্তৰ 131। গ্লোবেল জেণ্ডাৰ গেপ ৰিপৰ্ট 2025ত প্ৰথম স্থান দখল কৰে আইচলেণ্ডে। এই ৰিপৰ্ট প্ৰতি বছৰে ৱৰ্ল্ড ইকনমিক ফৰামে প্ৰকাশ কৰে। শক্তি সৈনিক অনুশীলন 2025 বৰ্ষত কোন ঠাইত অনুষ্ঠিত কৰা হ'ব? উত্তৰ ফ্ৰান্সত। শক্তি মিলিটাৰী এক্সাৰচাইজ বা সৈনিক অনুশীলন ভাৰত আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হোৱা এক যৌথ সৈনিক অনুশীলন। এইবাৰ এই অনুশীলন জুনৰ 18 তাৰিখৰ পৰা জুলাইৰ 1 তাৰিখলৈকে ফ্ৰান্সৰ লা কেভেলেৰীত অনুষ্ঠিত কৰা হ'ব। ক্ৰপিকৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ক্ৰপিকৰ ফুল ফৰ্ম হ'ল কালেকশ্যন অফ ৰিয়েল টাইম অবজাৰভেশ্যনছ এণ্ড ফটো অফ ক্ৰপ। ভাৰতৰ কৃষি মন্ত্ৰণালয়ে এই ক্ৰপিক স্কিমৰ জৰিয়তে কৃষকৰ শস্যৰ পথাৰ এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ফটো মাৰিব আৰু এই ফটোসমূহ বৈজ্ঞানিকভাৱে অধ্যয়ন কৰিব। ভাৰতৰ প্ৰথম জৈৱিক মীন পালন ক্লাষ্টাৰ কোন ৰাজ্যত লঞ্চ কৰা হৈছে? উত্তৰ ছিকিমত। 2025 বৰ্ষত নীতি আয়োগৰ দ্বাৰা প্ৰকাশিত ফিস্কেল হেল্থ ইণ্ডেক্স ৰিপৰ্টত কোনখন ৰাজ্যৰ শীৰ্ষস্থান লাভ কৰিছে? উত্তৰ উৰিষ্যা ৰাজ্যই। 2025 বৰ্ষত কোনগৰাকী ভাৰতীয় পৰিচালক 82 সংখ্যক গোল্ডেন গ্লোব এৱাৰ্ডত শ্ৰেষ্ঠ পৰিচালক হিচাপে মনোনীত হৈছিল? উত্তৰ পায়েল কাপাডিয়া। পায়েল কাপাডিয়াই পৰিচালনা কৰা ছবিখন আছিল অল উই ইমাজিন এজ লাইট। এই ছবিখনৰ কাৰণে তেখেতক বেষ্ট ডাইৰেক্টৰ কেটেগৰীত নমিনেট কৰা হৈছিল। পায়েল কাপাডিয়াই বেষ্ট ডাইৰেক্টৰ কেটেগৰীত নমিনেশ্যন লাভ কৰিছিল যদিও বেষ্ট ডাইৰেক্টৰ বঁটা লাভ কৰে ব্ৰেডি কৰবেটে। ব্ৰেডি কৰবেটে পৰিচালনা কৰা ছবিখন আছিল দ্য ব্ৰুটেলিষ্ট। CRPFৰ নতুন মহানিৰ্দেশক হিচাপে কাক নিযুক্তি দিয়া হৈছে? উত্তৰ GP সিং। GP সিং অসমৰ DGP হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। বৰ্তমান অসমৰ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ অৰ্থাৎ DGP হৈছে শ্ৰী হৰমিত সিং। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ AI একশ্যন সন্মিলন 2025 বৰ্ষত কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ ফ্ৰান্সৰ ৰাজধানী পেৰিছত। এইকেইটা আছিল 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।